নমস্কাৰ পোন প্ৰথমে আপোনাক সকলোলৈকে ডিজিটেল অসমীয়া পৰিয়ালৰ তৰফৰ পৰা মই শ্ৰী বেদান্ত বৰাই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালীয়ে যাতে আপোনালোকৰ আগন্তুক দিনবোৰলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে তাৰেই কামনা কৰিছোঁ। বন্ধুসকল, আপোনালোকৰ মাজলৈ বিশেষ এটা কাৰণৰ বাবে ভিডিঅ'ৰ যোগেদি আহিলোঁ। বৰ্তমান সময়ত ষ্টক মাৰ্কেটৰ কনচেপ্টটো আমাৰ অসমীয়া নৱপ্ৰজন্মৰ বাবে একেবাৰে সহজ হৈ পৰিছে। আমাৰ সকলো নৱপ্ৰজন্মই বিশেষকৈ ষ্টক মাৰ্কেটলৈ আহিব বিচাৰে আৰু ইয়াৰ পৰা কিবা এটা ইনকাম জেনেৰেট কৰিব বিচাৰে। বন্ধুসকল, ষ্টক মাৰ্কেটৰ প্ৰতি আকৰ্ষিত হোৱাটো আমাৰ কাৰণে ভাল সংকেত, আমাৰ দেশৰ কাৰণে ভাল সংকেত, আমাৰ ৰাজ্যৰ কাৰণে ভাল সংকেত। বা যদি আমি যিকোনো এটা কোম্পানীত ভালদৰে জানি বুজি অধ্যয়ন কৰি ইনভেষ্টমেণ্ট কৰিছোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ কাৰণে ই এটা সম্পদ হ'ব পাৰে। বন্ধুসকল, যিকোনো এটা বস্তুৰে যেনেকৈ ভাল আৰু বেয়া দুটা দিশ থাকে, ঠিক একেই কথা ষ্টক মাৰ্কেটৰো ভাল আৰু বেয়া দুইটা দিশে থাকে। ইতিমধ্যে আমাৰ বৰ্তমানলৈকে যিখিনি যাত্ৰা কৰিছোঁ আমি ট্ৰেডিং যাত্ৰা, ইয়াতে আমি বহুকেইজন ব্যক্তিক লগ পাইছোঁ যিসকলে প্ৰথমতে ভালদৰে কেপিটেল লৈ আহি পেলাই ট্ৰেডিঙৰ জৰিয়তে তেওঁলোকে এটা ভাল ইনকাম কৰিম বুলি মন মেলি আহিছিলে। কিন্তু বৰ্তমান সময়ত তেওঁলোকে খুব কম দিনৰ ভিতৰতে সম্পূৰ্ণ কেপিটেল হেৰুৱাই পেলাই তেওঁলোকে এতিয়া সৰ্বহাৰা হোৱা দেখা গৈছে। গতিকে বন্ধুসকল, আমাৰ অসমীয়া প্ৰজন্মৰ যাতে তেনেকুৱা অৱস্থা নহয়, তাৰ কাৰণে আমি প্ৰথমতে ষ্টক মাৰ্কেটলৈ অহাৰ আগতে আমি জানিব লাগিব যে আমি কোনটো পৰ্যায়লৈ যাব লাগিব বা কোনটো দিশত আমি আগবাঢ়ি যাব লাগিব, কোনটো দিশ আমাৰ কাৰণে সঠিক দিশ। এই সকলোবিলাক আমি জনাটো আমাৰ কাৰণে বহুত প্ৰয়োজন আছে। গতিকে বন্ধুসকল, আমি সেই সকলোবিলাক দিশৰ প্ৰতি লক্ষ্য ৰাখি যাতে এজন অসমীয়া নৱপ্ৰজন্মই প্ৰথমতে ষ্টক মাৰ্কেটত আহি পেলাই সঠিক দিশ নিৰ্বাচন কৰিব পাৰে, সেই উদ্দেশ্যৰে আমি অহা 4 ফেব্ৰুৱাৰী দেওবাৰে গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমি 3টা গোট মিলি পেলাই এখনি ষ্টক মাৰ্কেট পাঠশালা অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আৰু বন্ধুসকল, অহা 4 ফেব্ৰুৱাৰী দেওবাৰে গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হ'বলগীয়া ষ্টক মাৰ্কেট পাঠশালা কাৰ্যসূচীলৈ আপোনালোকক আমন্ত্ৰণ জনোৱাৰ মানসেৰে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। বন্ধুসকল, এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ 3টা টিমৰ ভিতৰতে প্ৰথমতে আছে আমাৰ নৰ্থ ইষ্টৰ একমাত্ৰ সেবি ৰেজিষ্টাৰ ৰিচাৰ্চ এনালাইচিছ শ্ৰীযুত বিতুপন মজুমদাৰ ছাৰৰ টিম, আৰু দ্বিতীয়তে আছোঁ মই ডিজিটেল অসমীয়াৰ তৰফৰ পৰা মই শ্ৰী বেদান্ত বৰা আৰু আমাৰ সম্পূৰ্ণ টিম। আৰু বন্ধুসকল, ইয়াৰ পিছতে আছে বিবি ইনভেষ্টমেণ্টৰ পৰা শ্ৰী আদিত্য বৰা ছাৰ আৰু তেওঁৰ টিম। বন্ধুসকল, আমি তিনিওটা টিম মিলি পেলাই হয়তো অসমত প্ৰথমবাৰৰ বাবে হ'ব এনেদৰে যুটীয়াভাৱে ষ্টক মাৰ্কেটৰ পাঠশালা কাৰ্যসূচী কৰা। অহা 4 ফেব্ৰুৱাৰী দেওবাৰে গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমি 12 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে আমি ষ্টক মাৰ্কেট পাঠশালা কাৰ্যসূচী আৰম্ভ কৰিম। আৰু ইয়াতে আমি কি আলোচনা কৰিম, টপিক কেইটাৰ বিষয়ে আপোনালোকক চমুকৈ ক'ব ওলাইছোঁ। টপিকৰ ভিতৰতে আমি প্ৰথমতে এলগো ট্ৰেডিঙৰ বিষয়ে আলোচনা কৰিম। যিসকলে বৰ্তমান ইণ্টাৰডে ট্ৰেডিং কৰি বা মেনুৱেল ট্ৰেডিং কৰি বহু লছৰ সন্মুখীন হৈছে, তেওঁলোকে কেনেকৈ সেই জালৰ পৰা মুক্ত হ'ব পাৰিব, এলগো ট্ৰেডিঙৰ জৰিয়তে তেওঁলোকে এটা টেনশ্যন ফ্ৰী যাত্ৰা আৰম্ভ কৰিব পাৰিব, এইসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পিছতে আমাৰ সন্মানীয় বিতুপন মজুমদাৰ ছাৰ, আদিত্য বৰা ছাৰ, তেওঁলোকে আপোনালোকক ছুইং ট্ৰেডিং, ইনভেষ্টমেণ্ট, আপোনালোকে কেনেকৈ ষ্টক মাৰ্কেটৰ জাৰ্ণি সুন্দৰভাৱে লৈ যাব পাৰিব, সম্পূৰ্ণ ষ্টক মাৰ্কেটৰ কাৰেঞ্চি মাৰ্কেটে হওক, কমোডিটি মাৰ্কেটে হওক, সম্পূৰ্ণ মাৰ্কেটৰ বিষয়ে আপোনালোকক পুংখানুপুংখভাৱে ক'বলৈ চেষ্টা কৰিব। আৰু ইয়াৰ পিছতে বন্ধুসকল, আপোনালোকৰ মাজৰ পৰা আমাৰ প্ৰশ্ন উত্তৰ শিতানো থাকিব যে আপোনালোকৰ যদি কিবা ডাউট থাকে, কিবা সুধিবলগীয়া থাকে, সেই সকলোবিলাক কথা আপোনালোকে সেই সময়খিনিৰ মাজতে সুধিব পাৰিব। আমি আশা কৰিছোঁ বন্ধুসকল, উক্ত কাৰ্যসূচীৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব। আৰু আমাৰো উদ্দেশ্য যে আমি ষ্টক মাৰ্কেটৰ বজাৰখনত যাতে আমাৰ অসমীয়া নৱপ্ৰজন্ম সঠিক দিশেৰে আগবঢ়াই লৈ যাব পাৰোঁ, সকলোৱে একেলগে আগবাঢ়ি যাব পাৰোঁ, আমি এজনে আনজনক হাতে ধৰি যাতে আগবঢ়াই লৈ যাব পাৰোঁ, সেই উদ্দেশ্যেৰে আমি এই ষ্টক মাৰ্কেট পাঠশালা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। গতিকে বন্ধুসকল, উক্ত কাৰ্যসূচীত আপুনি অংশগ্ৰহণ কৰিবৰ কাৰণে কি কৰিব লাগিব, আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কিয়নো আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত উক্ত কাৰ্যসূচীভাগ অনুষ্ঠিত কৰিছোঁ, ইয়াতে আমাৰ ছিট লিমিটেশ্যন আছে, আনলিমিটেড ছিট নাই। গতিকে আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ যিটো লিংক থাকিব, সেই লিংকত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত উক্ত দিনটোত আমি সকলোকে লগ পাম, আৰু সকলোকে লগ পোৱাৰ মানসেৰে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।